আমি প্ৰাথমিক তদন্তত এইটো এটা মানে অগ্নিকাণ্ড ফায়াৰ ইনচিডেণ্ট বুলি আমি গম পাইছোঁ। মানে এইটো খবৰ পোৱা মতে যে দুজন ব্যক্তি কাম কৰি আছিলে আৰু বেৰত এইবিলাক কিবা স্পঞ্জ জাতীয় বস্তু লগাইছিলে। এজন বাহিৰত আছিলে, মুহূৰ্ততে মানে জুয়ে ছানি ধৰিছে, ভিতৰৰ পৰা ওলাব নোৱাৰিলে দুজন ব্যক্তি, ভিতৰতে মানে তেখেতসকলৰ মৃত্যু হয়। আৰু মানে স্পঞ্জবিলাক খুব দাহ্য বস্তু, গতিকে মুহূৰ্ততে জুই লাগিব পাৰে। আমি ইতিমধ্যে ফৰেনচিক এক্সপাৰ্টক খবৰ দিছোঁ, আহিব, আহি তেখেতসকল অনুসন্ধান কৰিব। আমি তেখেতসকলৰ পৰা মতামত ল'ম, অপিনিয়ন ল'ম। দুজন ভিতৰত আছিলে, এজন বাহিৰত আছিলে। বাহিৰৰ মানে একেলগে কাম কৰি থকা মানুহ, এজন বাহিৰত আছিলে। ইঞ্জুৰি হোৱা নাই, কিন্তু মানে সেই আৰু ভিতৰৰ দুজন দেখা পাইছে আৰু যে ভিতৰৰ লগে লগে মানে ধোঁৱা ওলাইছে, খুব গেছ ওলাইছে আৰু মানে ভিতৰতে মৰিছে আৰু দুজন ব্যক্তি। ফেক্টৰী বেলেগ ক্ষতি হোৱা নাই, ৰুমটোৱে মানে ভিতৰ, গোটেই ভিতৰটো জুই লাগি গৈছে। স্প্ৰেড কৰা নাই, জুয়ে স্প্ৰেড হোৱা নাই ইয়াতে। এজনৰ নাম আছিলে ভুলু কৰ্মকাৰ, 55 বছৰমান বয়স। তেখেত ইয়াৰে ষ্টাফ, এই ডিলাৰ বুলেটৰ ডিলাৰখনৰে। আৰু এজন মতলিব আলী বুলি, তেখেত মানে ৱৰ্কাৰ, ইয়াতে যে কাম কৰিবলৈ অহা লোক, 20 বছৰ তেখেতৰ। হয়,